এ ৰাম যাৰ যেন নাম শুনিওকো অনুক্ৰমে ব্ৰহ্ম পদ্ম শিৱ শৈম বৈষ্ণৱ প্ৰথমে স্কন্দ কুৰ্ম গৰুণ্ড মুকুন্দ ভাগৱত বামুণ অগ্নিলিংগ ভৱিষ্যত এ ৰাম ব্ৰহ্মাণ্ডত নাৰদী ব্ৰহ্মাক বৈত অপাৰ দিলা লেখা দেখাই অষ্টসুদ পুৰাণ ৰাম অষ্টদশ ভাৰতৰ শুনা যেন যোগে আদি ভাৱন আৰু বিৰাট উদ্যোগ এৰাম ভীম দৰ্ণ কোৰ্ণ শৈক কৰ্তে দশম শ্ৰী পৰ্বত খান্তি অশ্বমেধ ব্যাসৰ শ্ৰাম ৰাম সুৰণক আৰু অনক মিশুল ভাৰত পদ্মতৈষী অষ্টদোষ দল ৰাম শুকনি গদতি শুনি নিপবৰ অতি প্ৰিয়ংখন ৰতনুৰ ঈশ্বৰ ৰাম জাক সজীৱাক মাত ঈশা ভৈলা জাত মুখত ব্ৰাহ্মণ জন্ম ভৈলন্ত খাই খাত ৰাম বাহুত ক্ষত্ৰিয় বৈশ্য উৰুত জন্মিলা পদ পংকজত ক্ষুদ্ৰ জাত উপজিলা ৰাম মেহি চাৰি বৰ্ণ পুৰুষ হন্ত জন্ম জানা ঈশ্বৰকে ধৰ্ম চাৰি আশ্ৰম যত যোগ দান তীৰ্থ বত দৰা চাৰ জ্ঞান ভকতিত সন্তোৰে অধিকাৰ কৃষ্ণ ৰাম মনুষ্য হৈবাক দেৱতাৰ অভিলাষ ধৰ্মৰ অৰ্থৰ কাম মুখ্য সিজো প্ৰয়াস ৰাম দেহৰ মহিমায়া বে শুনিও বেকত ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰত সমস্তে ছবিশতত কৰিলা নিৰ্মাণ আপোনাৰ সৈন্য অংগুল প্ৰণাম পৃথিৱীৰ মধ্যত মেৰু মণ্ডল প্ৰকাশ উৰৰ সূৰ্যৰ অৰ্ধ চন্দ্ৰ বায়ু নিবাস ৰাম ষোল গোট অস্থি পঞ্জৰত তাৰ অৰ্ধ ঊৰ্ধ আছে তাৰ নৱস্থান দ্বাৰ আমাৰ 9খন দুৱাৰ আছে দেই ৰাম দুই কইনা দুই ৰাম দুই কাণ দুই নাক দুই চকু লেখা মুখ জগতৰ 7খন দেখা অৰ্ধে গৰ্ভ লিংগ আছে নৱখান দ্বাৰ মানে দৰ্জা ৰাম আছে আৰু নাৰী তাত 32,000 ৰাম তাহাঁত সঞ্চিৰ ফুৰে প্ৰাণবায়ু 10 18 কেশৰ পৰ্যন্ত চৈলন্ত অনৰস আমাৰ চুলি পৰ্যন্ত মানে এইবোৰ পৰিচালনা কৰি আছে ৰাম পৰম তৃপ্তিত হুৱে ইন্দ্ৰয় সকলে বাঢ়ি যায় শৰীৰত অতি তেজ বল ৰাম নাৰীৰ মধ্যত 3 নাৰী অনুপম সুচন পিলুঙ ইখু নাৰী যাৰ নাম ৰাম সম উত্তময় অতি 3ৰ মধ্যত যিটো ব্যাপী আছে গয়া সূৰ্য সমণ্ডলত ৰাম 6 স্থানে 6 চক্ৰ আছে শৰীৰত গহ্বৰ লিংগত নাভি তালু ললিত 4 দল 6 দল নাভি 10 দল আছে অষ্টদশ পদ্ম হৃদয় কমল ৰাম তালুত 16 ললাটি দল 2 সুৰশাস্ত্ৰ যুগশাস্ত্ৰ মতে 6 চক্ৰ এহি হৈ ৰাম আশা পৰমাত্মা ৰূপে হৃদয় কমলে শুভখন জীৱক যন্ত্ৰ কৰ্ম ফলে ৰাম শুনিও কোৱাবে মধ্য দেহৰি তৈ স্থানত শৰীৰতে বিচাৰিয়া লৈকো প্ৰণাম ৰাম গৰ্ভজন স্থান হন্তে 2 আঙ্গুলি নপৰে
অখায়াকে হন্তে দুয়ো আঙুলত পৰে ৰাম তাকে বোলে মধ্য দেহ অস্থিৰ নিবাস তত জম্বু নদী যেন সোণৰ প্ৰকাশ ৰাম কোন কোন দশ বায়ু আছে শৰীৰত তাহাৰত শুনিও নাম কৰিব বেকত ৰাম অধে ঊৰ্ধ সঞ্চাৰিয়া ফুৰে স্থানে স্থানে প্ৰাণগণ ব্যামোহমে উদানে ৰাম নাক কৰ্ম কৰ্মৰ বায়ু তয় অনুপম দেৱদূত ধনঞ্জয় এহি দশ নাম ৰাম সুখদ আছে মেৰু মজাৰ ভিতৰে যত বায়ু পখিলে অমৰ হৈয়ে নৰে সেইখিনিলৈ কোনো যাব বায়ু আমাৰ অমৰটো ক'ত হ'ব পাৰিম কৃষ্ণ ৰাম তাহাৰ মুখত ঢাকি আছে কন্দিলি ন মায়াৰ শকতি যেনে দেখিও নিপিষ ৰাম আপোন বায়ু কজিতো ৰমে যুগ বলে অগ্নিৰ তাপত শক্তি ওপৰত চলে ৰাম সুখমত তেবে গয়া প্ৰৱেশী পৱন সোণা শৰীৰত আছে যত দেৱগণ ৰাম মন আদি ধৈৰ্য ইন্দ্ৰে অধিষ্ঠিতা ভিনে ভিনে আছে তাত দেৱতা ৰাম আশিত আদিত নাকত অচিনি কুমাৰ জিভাত বৰুণ বাক্য বহ্নিত সংসাৰ কাৰণে দিশ শ্ৰমে বায়ু ভোজে ইন্দ্ৰ স্থিত পদ বিষ্ণু গহ্বে দেশন্ত মুখ প্ৰজাপতি ৰাম চিন্তে বায়ু দেৱে অহংকাৰ ৰুদ্ৰচিত মনৰ চন্দ্ৰমা বিধি আচন্ত বুধিত এহি চৈধ্য দেৱ পুণ্য পাতকৰ সাক্ষী ঈশ্বৰ পুৰুষ হৃদয়ত আশা দেখি ৰাম জনে বোলয় মন নেদেখিলা কেবে হৃদয়ত দেখি আছে পঞ্চম দশ দেৱ ৰাম হেননৰ শৰীৰত পায় মন্দমতি অনয়স কৰে মিছা বিষয়ৰ প্ৰতি হৃদয় কমলে কৃষ্ণ আচন্ত সাক্ষাৎ তাহাকনো ভজি মনৰে কৰে আত্মঘাত কৃষ্ণ ৰাম কেশৰ লীলাইতো শুনা সবাসদ পাপৰ অন্ত কৰিতো ভাগৱত পদ যত মহাকৰ্ম সবে আৰে অনুচৰ আত পৰে নাহি গতি কলিৰ লোকক ৰাম হেন জানি কৃষ্ণৰ কথা দিয়াচিত যেবে মুখ পাইবে সুখে দুৰ্ঘোৰ কলিত ভকত জলৰ নিজ সুহৃদয় মাধৱ জানিবা হৰিষে পৰলোক বান্ধৱ ইহনে মনুষ্য জন্ম বেথ আয়ু যায় কতো কতো খেন পৰে ইটো প্ৰাণবায়ু ৰাম যত দেখা ভাৰ্যা পূজা সবে কাৰণে মিছা মূৰ কৰি মৰ নৰগণে যমৰ যাতনা তৰিবা কাৰ কাম নিৰন্তৰে নৰে ডাকে বোলা ৰাম বোলা ৰাম কৃষ্ণ কৃষ্ণ দাই দুখ নদৈ প্ৰভু এয়া চাওক আই গোপিনীসকলে এই আজি অকণমান আই গোপিনীসকল হৈছে এইফালে আহিছে এই চাওক চাওক কোন কোন আহিছে আৰু এয়া আমাৰ ধৰ্মগ্ৰন্থ টাটা বাই বাই থেংক ইউ